হেল্ল' বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কোনো প্ৰেক্টিকেলৰ ওপৰত নহয়, কিছুমান সৰু কথা ক'বলৈ মই আজিৰ এই ভিডিঅ'টো বনাইছোঁ। আমাৰ মেট্ৰিকৰ ৰিজাল্ট হৈ গ'ল, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট হৈ গ'ল, CBSEৰ ৰিজাল্ট হৈ গ'ল। তো এতিয়া বহুত ল'ৰা ছোৱালীয়ে বা বহুত অভিভাৱকে ভাবিছে যে মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক পেৰামেডিকেল কোৰ্চ কৰাম। তো যিসকলে সেই ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ' বিশেষ কেইটামান কথা ক'বলৈ বিচাৰিছোঁ যে আপুনি যেতিয়া পেৰামেডিকেল কোৰ্চ এটা চইচ কৰিব, তাৰ আগত আপুনি ইনষ্টিটিউশ্যনখন ভালকৈ চইচ কৰিব। কাৰণ আমাৰ যিবিলাক কোৰ্চ আজিকালি বহুত বিভিন্ন ধৰণৰ ইনষ্টিটিউট আছে যিবিলাকে সেইবিলাক প্ৰভাইড কৰি আছে, কিন্তু তাৰ ভিতৰত বহুতৰে ৰেজিষ্ট্ৰেশ্যন নাই। গতিকে আপুনি যেতিয়া এটা কোৰ্চ কৰিব, এটা ৰেজিষ্টাৰ্ড ইনষ্টিটিউটৰ পৰা কৰিব, এখন ইউনিভাৰ্চিটি আণ্ডাৰত থকা ৰেজিষ্টাৰ্ড যিখন ইনষ্টিটিউট তাৰ পৰা কৰিব। কিয়নো যোৱা বছৰ যিবিলাক চৰকাৰী চাকৰি ওলাইছে সেইবিলাকত দেখা গৈছে ক্লিয়াৰকৈ মেনশ্যন কৰা আছে যে ৰেজিষ্টাৰ্ড যিবিলাক ইনষ্টিটিউট সেইবিলাকৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। তাৰ ভিতৰত আৰু কিছুমান কণ্ডিশ্যন আছে যে 10+2 আপোনাৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি অথবা মেথছ থকাটো কম্পালচৰি। তাৰমানে 10+2 ছায়েন্স হ'ব লাগিব। বহুত ইনষ্টিটিউট আছে যিবিলাকে ক্লাছ 10ৰ পিছত তেওঁলোকে পেৰামেডিকেল কোৰ্চ কৰিবলৈ মানুহক পাঠ্যক্ৰমৰ কাৰণে দিছে। কিন্তু আপুনি ভাবি চাওক, চৰকাৰী বিজ্ঞাপনত কিন্তু এইটো ক্লিয়াৰকৈ মেনশ্যন আছে যে আপোনাৰ 10+2 ছায়েন্স হ'ব লাগিব, আপুনি এখন ৰিকগনাইজ ইনষ্টিটিউটৰ হ'ব লাগিব। চ' তেনে ক্ষেত্ৰত আমি যিবিলাক ইনষ্টিটিউশ্যনে ক্লাছ 10ৰ পিছত আমাক এই কোৰ্চটো অফাৰ কৰি আছে তেনেকুৱাটো নকৰা ভাল। কাৰণ পিছলৈ যদি আপুনি ডিগ্ৰী কৰিব বিচাৰে বা পিছলৈ আপুনি PhD কৰিব বিচাৰে বা বাহিৰত যাব বিচাৰে, তেতিয়া এইবোৰ আমাৰ যি চাৰ্টিফিকেট সেইবোৰ ভেলিড নহ'ব পাৰে। আপুনি যি পুৰণা বিজ্ঞাপনখিনি চায় বা হায়াৰ এডুকেশ্যনৰ কাৰণে বাহিৰৰ যিবিলাক ইনষ্টিটিউট আছে এইবিলাকৰ বিজ্ঞাপন যদি চায়, তাত দেখিব তেওঁলোকৰ ক্লিয়াৰ মেনশ্যন আছে যে আপোনাৰ 10+2 ছায়েন্স লাগিব আৰু আপুনি 10+2 ক্লিয়াৰ হ'বই লাগিব। তো 10+ৰ পিছত কোৰ্চটো যিসকলে অফাৰ কৰি আছে সেইটো মোৰ হিচাপত ভেলিড নহয়। কাৰণ সেইটো আপুনি কৰিব পাৰিব, লোকেলি ক'ৰবাত সৰু সুৰা কিবা এটা কৰি জীয়াই থকাৰ কাৰণে কৰিব পাৰিব, কিন্তু আপুনি হায়াৰ এডুকেশ্যন কৰিম বুলি যদি ভাবিছে বা আপুনি পিছলৈ কিবা ডাঙৰ ইনষ্টিটিউট যাবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ সেইটোৰ কাৰণে প্ৰব্লেম হ'ব পাৰে। গতিকে আপুনি আপোনাৰ পইচা বা ধনটো খৰচ কৰাৰ আগত যিবোৰ ইনষ্টিটিউট আছে ইনষ্টিটিউটবিলাক আপুনি ভালকৈ চালি জাৰি চাব যে সেইখন ৰিকগনাইজ হয় নে নহয়, তেওঁলোকে কি কোৰ্চ অফাৰ কৰি আছে, প্ৰপাৰ প্ৰেক্টিকেলৰ ব্যৱস্থা আছে নাই, সেইখিনি চাই লৈ আপুনি কোৰ্চটো চইচ কৰিব। কাৰণ আজিকালি এই পেৰামেডিকেলৰ বহুত ডিমাণ্ড আছে। ইয়াৰ ওপৰত আপুনি জেনেৰেলি এটা ডিপ্ল'মা ডিগ্ৰী কৰি লোকেলি ক'ৰবাত আপুনি সৰু সুৰা চাকৰিও কৰিব পাৰে বা তাৰ ওপৰত আপুনি মাষ্টাৰ কৰিব পাৰে, PhD কৰিব পাৰে, ৰিচাৰ্চ কৰিব পাৰে। আজিকালি বিভিন্ন ধৰণৰ অফাৰ আহিছে, বিদেশত গৈ বহুতে এইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰি আছে। চ' যিসকলে পেৰামেডিকেল কোৰ্চ কৰিম বুলি ভাবিছে তেওঁলোকলৈ মোৰ অনুৰোধ, অভিভাৱকসকললৈকে অনুৰোধ, ষ্টুডেণ্টলৈ অনুৰোধ যে আপোনালোকে কোৰ্চটো কৰাৰ আগত আপুনি যিখন ইনষ্টিটিউটৰ পৰা কৰিব, ইনষ্টিটিউটখন ৰিকগনাইজ হয় নে নহয়, চৰকাৰৰ যিটো নীতি নিয়ম আছে সেই নীতি নিয়ম মানি চলিছে নাই সেইখিনি চাই লৈহে তাত এডমিশ্যন ল'ব। নহ'লে হয়তো আপোনাৰ ঘাটিৰ ধন আপুনি হেৰুৱাব লগা হ'ব পাৰে। চ' এইখিনি মোৰ আজি ক'বলগীয়া আছিলে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হ'ব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনে পাইছে।